যোৰহাটত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। উল্লেখযোগ্য যে যোৰহাটৰ দিগম্বৰ চুকত সোমবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ড। দিগম্বৰ চুকৰ ১ নং ৱাৰ্ডৰ দিব্যদাস নামৰ এজন লোকৰ ঘৰত এই অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত প্ৰায় ৫০,০০০ টকাৰ সম্পত্তি জ্বলি ভস্মীভূত হোৱা বুলি পৰিয়ালৰ লোকে অৱগত কৰে। এনেকে মানে মই আহি ঘৰত শুইছোঁ, দেখিছোঁ বেক চাইডৰ জ্বলি আছে, তাৰপৰা বেক চাইডত নৈ আছে, তাৰপৰা মানে 70% আমি গোটেই 20-25টা ল'ৰা আমি আহিলৈ 20-25টা ল'ৰাই মানে ইমানটো পানীত সোমাই লৈ মানে বাল্টিঙেদি মানে নুমাইছোঁ আৰু বাল্টিং 20-25টা বাল্টিং 20টা ল'ৰা মানে 20-25টা ল'ৰাৰ লগত মানে 20-25টা বাল্টিং লৈ মানে পানীটো বেক চাইডৰ পৰা আনি নদীৰ পৰা মানে মাৰিলে 70% আমি নুমাই দিছোঁ। তাৰপৰা ফায়াৰ ব্ৰিগেড আহি পাইছে, তাৰপৰা ফায়াৰ ব্ৰিগেড পাইছে। কিমান সম্পত্তি নষ্ট হৈছে? গোটেইখিনিয়ে বুলিয়ে ক'ব পাৰি আৰু একোৱেই নাই আৰু মানে বিচনা চিচনা একোৱেই নাই আৰু ভিতৰতো সোমাই চাইছোঁ, দেখিছোঁ একোৱেই নাই। জানিব পৰা মতে এগছি জ্বলি থকা বন্তিৰ পৰাই জুইৰ সূত্ৰপাত হয়। স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত অৱশেষত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। মানে আমি সন্ধিয়া সময়ত ধূপ চাকি জ্বলাইছিলোঁ আজি সোমবাৰ, জ্বলাই লৈ মানে অকণ টাইম ৰখি পেলাই ডাঙৰ দাদা ক'লে মই শাহু বুজনী আহিছিলে লৈ গৈছিলোঁ। লৈ গৈ তাৰপিছত মানে আমি এইফালৰ পৰা শুনিছোঁ বোলে ঘৰ জ্বলিলে মানে। তাৰপিছত আহি দেখিছোঁ গোটেই বস্তু পাতি চব শেষ হৈ গ'ল ঘৰ। ঘৰ মানে বিচনা পত্ৰ ঘৰে চব এনেকৈ পইচা পাতি কাগজ পত্ৰ চব শেষ। নগদ ধন আছিলে? নগদ ধনো আছিলে। কিমান আছিলে? ঘৰত পইচা আছিলে 50,000 টকা। তাৰপিছত আপোনাৰ ঘৰৰ টিভি চিভি চিচাৰ টেবুল চেবুল আছিলে, বিচনা পত্ৰ চব বস্তু জ্বলি শেষ, বাচন বৰ্তন চব শেষ। কিমান সময়ত মানে আপোনাৰ 6টা 20 মান হ'ব নেকি। মানে ইয়াৰ পৰা বাইদেউ কোনোবাই ফোন কৰিলে, আমি দাদা ঘৰ অকণ আগত আছে, দাদা নগ'লে ফোন কৰিলে, তাৰপিছত আমি দৌৰি আহি দেখিছোঁ গোটেই ঘৰ চৰ জ্বলি শেষ। কিহেদি লাগিলে এতিয়া ইমানটো গম নাপাম। আমি গোঁসাই এটা চাকি জ্বলাইছিলোঁ, তাৰপৰাই জ্বলিলে নে কেনেকৈ যাম, আনকালে মই জ্বলাই থৈ যাওঁ, একো নহয়, আজিহে এনেকুৱা হৈছে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।